আকৌ আহিলি যে মোৰ ওচৰলৈ, কিবা হৈছে নেকি তোৰ? আৰু তই মনটো কিয় মাৰি আছ? উঠনি দেখোন বৰ ফূৰ্তিত গৈছিলি। অঁ মা, মোৰ তোমাৰ লগত বহুত ডাঙৰ কথা এটা আছে। মোৰ মনটো ভাল লাগি থকা নাই অ'। অলপো তুমিয়ে মোক সহায় কৰিব পাৰিবা আৰু তেতিয়াহে মোৰ মনটো ভাল লাগিব। তোৰো নহয় কি যে হৈ থাকে, মন বেয়া কৰি পেলাই কি হ'লনো? উঠনি দেখোন ইমান ভাল খবৰটো পাই গোটেইজনী হাঁহি ফূৰ্তি কৰি আছিলি, এতিয়ানো ঘপকৈ কি হ'ল আকৌ? আচলতে মানে মা, মোক যে প্ৰণয় বহুত খং কৰিছে, মোৰ সেইটোৱে বহুত দুখ লাগিছে আৰু সি মনে মনে বেয়াও পাইছে মোক। জোঁৱাই আকৌ তোক কেলৈ বেয়া পাইছে? তোকনো ভালহে পাব লাগে আকৌ। তই দেখোন সি তাৰ কাৰণে ইমান ভাল খবৰটো লৈ গৈছ আৰু তাৰপিছতো সি বেয়া পাইছেনে? আৰু সি তোক কিয় খং কৰিছে? নহয় মানে সি কৈছে, মই তাক ক'লোঁ অফিচত এমপ্লয়ী হিচাপে কাম কৰিব লাগিব বুলি, সেয়া সেইটোতে দুখ লাগিছে। তোমালোকে বোলে মোক ইমানো যোগ্য নাভাবিলানে, ইমান সৰু কামটো দিছা, আৰু তোমালোকৰ দাদাইতো মোক কথা শুনাবলৈ ভালে পাব মই তেনেকুৱা কাম কৰিলে। সেইটো কাৰণে মানে সি মোৰ ওপৰত খং কৰিছে আৰু দুখ কৰিছে। কিন্তু মাজনী, তই নিজে এবাৰ ভাবচোন, তাৰ বাৰু কামবিলাক নোচোৱাকৈ মই বাৰু তাক কেনেকৈ ভাল পোষ্ট এটাত থৈ দিওঁ বাৰু? তেনেকুৱা কৰিলে জানো মোৰ কোম্পানীটোৰ নামো বদনাম নহ'ব আৰু বেয়া নহ'ব জানো এইদৰে কৰিলে? কিন্তু মা, তুমি মইহে বুজিছোঁ, প্ৰণয় যে কথাটো বুজা নাই, সিটো ভুলে বুজি আছে ন। সি ভাবিছে ময়ে তাৰ কাৰণে একো কৰা নাই বুলি। কিন্তু মা, তুমি যদি ইচ্ছা কৰা প্ৰণয়ক ভাল পোষ্ট এটা দিব পাৰা। নাই নাই মাজনী, এইবোৰ ক্ষেত্ৰত মই হ'লে একো সিদ্ধান্ত ল'ব নোৱাৰিম নেকি? কাৰণ মোৰ ওপৰতো সেই দাদা আৰু দেউতা আছেই। এইবিলাক কথা গম পালে আকৌ দেউতাই যদি মোকেই খং কৰে। অ' মা, একো নহয় অ', তুমি পাৰিবা, মই জানো নহয়। সেইটো কাৰণেতো তোমাক কৈছোঁ। তুমি কি মোৰ ঘৰ সংসাৰখন বচোৱাটো নিবিচাৰা নেকি? আমাৰ ওচৰত দেখোন ইমান পইচা আছে, তাক কিবা অফিচৰ এটা ভাল পোষ্টত দি দিলে হয়, সেইটোহে কৈছোঁ। বেলেগতো সি একো বিচৰা নাই নহয়। তুমি ট্ৰাই কৰি চোৱা এবাৰ। মই বাৰু মানিয়ে ল'ম, কিন্তু ককাইৰে জানো মানি ল'ব এইবিলাক কথা? আৰু সিটো প্ৰণয়ক দেখিবই নোৱাৰে, তাতে যদি অফিচৰ ভিতৰত দেখি পাই কি যে হ'ব নহয়। তাৰ কথাটো বাদ দিয়াচোন মা, কাৰণ কেলৈ কৈছোঁ, দাদাইতো নিবিচাৰা স্বত্তেও তুমি প্ৰণয়ক এইখন ঘৰতে ৰাখিছা, মাতিলা ন। দাদাইতো এতিয়ালৈকে একো কৰিব পৰা নাই নহয়। সেইদৰে অফিচত ভাল পোষ্ট এটা দি দিয়া। দাদা এদিন দুদিন খং কৰিব, কিন্তু তাৰপিছততো মানিয়ে ল'ব ন। ঠিক আছে বাৰু মই তেনেহ'লে কথাবোৰ ভাবি চাওঁ ভালকৈ। ভাবি চিন্তিহে ক'ব লাগিব, আৰু ঘপকৈ সিদ্ধান্ত ল'ব নোৱাৰি এইবিলাক ক্ষেত্ৰত। মা প্লিজ কৈছোঁ তোমাক, যি কৰা সোনকালে কৰা, ভাবি থাকিবলৈ সময় নাই আৰু। প্ৰণয়ৰ মোৰ ওপৰত ইমানেই খং উঠিছে যে সি মোক অকলে ইয়াত এৰি থৈ যাব লৈছে। কি, এই ল'ৰাটো পাগল হৈছে নেকি? ইমান সাধাৰণ কথা এটাৰ কাৰণে তোক আকৌ এইদৰে এৰি থৈ যাব লৈছে? সিটো কিবা ভাল নাপায় নেকি? সি মোক ভাল পায় মা, বহুত ভাল পায়, কিন্তু সি যে হাৰ্ট হৈছে সেইটো কাৰণে এনেকুৱা কৰিছে, মই জানো নহয়। তুমি সেইটো কাৰণে সোনকালে কিবা এটা কৰা আৰু মা, মোৰ সংসাৰখন তুমিয়ে বচাব পাৰিবা। হ'ব দে, তই এতিয়া এইবিলাক কথা চিন্তা কৰি নাথাক। মই যিখিনি পাৰোঁ মোৰ ফালৰ পৰা কৰিম বাৰু। প্ৰণয়ক ওলাবলৈ ক, অফিচলৈ লৈ যাওঁ তাক। সঁচানে মা? মই প্ৰণয়ক ওলাবলৈ কওঁগৈ, তুমি তাক অফিচলৈ লৈ যাবা? তুমি সঁচাকৈ বহুত ভাল দেই মা, থেংক ইউ মোৰ কাৰণে ইমানখিনি কৰাৰ বাবে। প্ৰণয়ে এতিয়া বহুত ভাল পাব এইষাৰ কথা শুনি। হ'ব দে, এতিয়া তই ইমান সুখী হ'ব নালাগে। মই প্ৰথমে তাৰ কামবোৰ ভালকৈ চাই লওঁ, আৰু তোৰ সেই মানুহটোক কৈ দিবি ভালকৈ, যাতে সি কামবোৰ কৰে, কোনো ভুল ভ্ৰান্তি নকৰে, নহ'লে দাদা আৰু দেউতাই মোকেই খং কৰিব। হ'ব মা, তুমি একো চিন্তাই কৰিব নালাগে। প্ৰণয় মনোযোগ দি কাম কৰিব, তুমি চাবা, সকলোৱে এদিন তাক লৈ প্ৰাউড কৰিব। হ'ব হ'ব, এতিয়া তাক সোনকালে ওলাবলৈ কৈ যা, মোৰো আকৌ এফালে যাব লগা আছে। ঠিক আছে মা, মই কৈ দিছোঁগৈ বাৰু। প্ৰণয়, তুমি অফিচটো দেখিলা নহয়? ভালকৈ চালাতো সকলোবোৰ? অঁ মা, মই সকলোবোৰে চালোঁ। পিছে এইটো মোৰ কেবিন নেকি? অঁ, আজিৰ পৰা এইটো তোমাৰেই কেবিন। তুমি খালি কামবিলাক ভালকৈ কৰিবা। আকৌ মই বাৰে বাৰে কৈ নাথাকোঁ আৰু। মাজনী চাগে তোমাকতো সকলোবোৰ বুজাই পঠিয়ালেই। অঁ মা, তাই মোক সকলোবোৰ কৈ পঠিয়াইছে, আপুনি টেনশ্যনেই নল'ব। মই যি কৰিম সকলোবোৰ ভালকৈ কৰিম। আৰু এটা কথা, এই অফিচত আপুনি যে মোক ইমান ভাল পোষ্ট এটা দিলে, তাৰ বাবে অশেষ ধন্যবাদ। চোৱা, ফাৰ্ষ্ট অফ অল মই এইবিলাক তোমাৰ মুখলৈ চাই কৰা নাই, মোৰ ছোৱালী মুখলৈ চাই কৰিছোঁ। তাই দুখত থকাটো মই কেতিয়াও নিবিচাৰোঁ। সেইটো কাৰণে কৈছোঁ, ভালকৈ কাম কৰিবা, ভাল নাম পাবা। কিন্তু যদি ভালকৈ কাম নকৰা, তেনেহ'লে তোমাক মই এই অফিচৰ পৰা উলিয়াবলৈ 1 ছেকেণ্ডো নলগাওঁ। কেইদিনমানৰ পিছত এই অফিচ, এই প্ৰপাৰ্টি সকলোবোৰ মোৰ নামতে হ'ব। বেচেৰিয়ে গমেই পোৱা নাই, এতিয়া মোক কথা ক'ব আহিছে। কি হ'ল, তুমি বুজিছা নহয় মই কি ক'ব খুজিছোঁ? অঁ মা, মই সকলোবোৰে বুজিছোঁ আপুনি কি ক'ব বিচাৰিছে। মই ইমান ভাল ঘৰৰ ল'ৰা নহয় যদিও এইবিলাক কাম মই ভালকৈ কৰিব পাৰিম। বিজনেছ কৰিবলৈ মোৰো বহুত মন আছে। সেইটো কাৰণে আপুনি টেনশ্যনেই নল'ব। মই সকলোবোৰ কাম ভালকৈ চোৱা চিতা কৰিম। ভালেই দিয়া তেনেকৈ ভাবিছা যদি, আৰু কামত কনচেনট্ৰেট কৰিবা। আৰু তোমাৰ কাৰণে যাতে মই একো কথা শুনিব নালাগে, আৰু সীমান্তই যাতে মোক একো কুৱেশ্যন কৰিব নোৱাৰে, মই সেইটোৱে বিচাৰোঁ। হ'ব দিয়ক মা, আপুনি চিন্তাই নকৰিব। দাদাই মোৰ কাৰণে কেতিয়াও আপোনাক কথা শুনাব লগা নহয়। হ'ব দিয়া, এতিয়া তুমি তোমাৰ কাম কৰা। মই এমপ্লয়ী এজন পঠিয়াই দিম, সি তোমাক কামবোৰ ভালকৈ বুজাই দিব। আৰু সীমান্ত যদি আহে ৰুমলৈ, তাক একো নক'বা, মই তোমাক এই কামত ৰাখিছোঁ বুলি ক'বা। ঠিক আছে, হ'ব বাৰু। সঞ্জীৱ, সঞ্জীৱ শুনাচোন। মা, তুমি ইয়াত আৰু সঞ্জীৱ কেনি গ'ল? মই মানে সেই অফিচলৈ কাম এটাত আহিছিলোঁ। এই প্ৰণয়ক অফিচটো দেখুৱাবলৈ আনিছিলোঁ। আৰু সঞ্জীৱ আজিৰ পৰা এইটো পোষ্টত নাই, সি বেলেগ এটা কেবিনত থাকে। কি, এই প্ৰণয়ক তুমি অফিচ দেখুৱাবলৈ আনিছা? এই ধুৰন্ধৰটোক ঘৰত কি কম আছিলে নেকি? আকৌ যে ইয়ালৈ লৈ আহিলা?
সীমান্ত প্লিজ, এইটো অফিচ হয়, ইয়াত অলপতো ভালকৈ বিহেভ কৰা। আৰু প্ৰণয় এতিয়া আজিৰ পৰা এইটো কেবিনতে বহিব। যি কাম আছে তাক তুমি ক'ব পাৰিবা। কিন্তু মা, তুমি বাৰে বাৰে কিয় ভুল কৰি আছা? তুমি জানাই ইয়াক মই ভাল নাপাওঁ বুলি। আকৌ তুমি অফিচলৈ লৈ আহিলা। ঘৰততো যেনেকৈ তেনেকৈ ঝেলি আছোঁ, কিন্তু অফিচত আৰু দিনটো চাই থাকিব নোৱাৰোঁ পাই। মা, মই নহ'লে আৰু এই কেবিনত নবহো দিয়ক। মই ঘৰলৈ যাওঁগৈ, ঘৰতে থাকিম। আপুনি এনেই মোৰ বাবে কথা শুনিব নালাগে। ৰখা প্ৰণয়, তুমি ধৈৰ্য ধৰাচোন, একো নহয় দিয়া। দাদাই তোমাক সেই অলপ বেয়া পায় কাৰণে সেনেকৈ কৈছে, মই বুজাইছোঁ নহয়। মা, তুমি বুজাব মোক একো নালাগে, মই সকলোবোৰ বুজি আছোঁ। তুমি মোক নুসুধাকৈ বাৰু ইয়াক কিয় অফিচলৈ আনিব লাগে? আৰু এইদৰে একদম ইমান ওপৰৰ পষ্ট এটা তাক দি দিব নালাগে নহয়। সি অফিচৰ কামবোৰ জানে জানো? আৰু কিবা যদি পিছত খেলি মেলি হয় তেতিয়া কি হ'ব? কোনে ৰিস্ক ল'ব? সীমান্ত, এতিয়া কিন্তু তোমাৰ বহুত বেছি হৈছে। তোমাৰ ভণ্টিৰ সংসাৰখন বচাব তুমি নিবিচাৰা নেকি? আৰু প্ৰণয় কিবা অফিচত এটা পষ্টতহে কাম দিছোঁ, অফিচটোতো সি লৈ লোৱা নাই নহয়। তুমি তাক ছাপৰ্টহে কৰিব লাগে আৰু হেল্পহে কৰিব লাগে, কেনেদৰে কামবোৰ কৰিব লাগে ভালকৈ বুজাই দিব লাগে। আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে প্ৰণয় তেনেকুৱা একো ভুল কাম নকৰে। ই মোৰ ৰিক্সত এই অফিচত সোমাইছে। মা, মই যে তোমাৰ পৰা এইটো এক্সপেক্ট কৰা নাছিলোঁ, কিন্তু তুমি যে মোক একো নুসুধাকৈ ইমান ডাঙৰ ডিচিজন এটা লৈ ল'লা নহয়, মোৰ সঁচাই বহুত বেয়া লাগিছে। এতিয়া এইবোৰ কথাত লাগি থাকি লাভ নাই। মই আৰু কথা দিলোঁ যেতিয়া নেকি মোৰ কথা ৰাখিব লাগিব। প্ৰণয়ক তুমি কামবোৰ ভালকৈ বুজাই দিবা। তুমি যদি নোৱাৰা বেলেগক কৈ দিবা। প্ৰণয়, অল দ্য বেষ্ট, কামবোৰ ভালকৈ কৰিবা। দাদাই যাতে তোমাক লৈ আৰু একো কমপ্লেইন কৰিব নোৱাৰে। মই আহিছোঁ। আৰু সীমান্ত, তোমাকো কৈছোঁ, কাইণ্ডলি প্লিজ ইয়াত সহায় হুলস্থুল নকৰিবা, কাৰণ এইটো অফিচ হয়। অফিচত এইবিলাক শুনিবলৈ ভাল নালাগে। ঘৰৰ কথা ঘৰতে ৰাখা, অফিচৰ কামবিলাক অফিচত মনোযোগ দিয়া। ঐ ধুৰন্ধৰ, তইতো আজি ভাবিছ চাগে গোটেই খেলখন তয়ে জিকি আছ বুলি, কিন্তু তই সেইটো ভুলতো নাভাবিবি। তই এদিন নহয় এদিন হাৰিবই লাগিব। আৰু তই যিদৰে মোৰ ঘৰত কাবজা কৰিছ, এইদৰে অফিচত সোমাইছ, তোক এদিন মই তোৰ সকলো পোল খুলিম। মই চাই ল'ম বাৰু, যি কৰে কৰি থাকক। ময়ো ইয়াতে আছোঁ, আপুনিও ইয়াতে আছে, কিন্তু কাৰ পোল খোলে সময়তহে দেখা যাব। আৰু এটা কথা, তই ভাবিছিলি জানো সেইদৰে যে তোৰ ঘৰতে থাকিমহি আৰু তোৰ ওপৰতে ৰজা হৈ থাকিম বুলি? আৰু আজি চা, তোৰ অফিচত তোৰ মায়ে মোক থৈ গৈছেহি আৰু এটা ভাল পোষ্টটো দিলে। কেইদিনমানৰ পিছত এই অফিচৰ চাগে হয়তো নতুন বছ ময়ে হ'ম, তেতিয়া তয়ে মোৰ তলত কাম কৰিব লাগিব। তই চাই থাক। মানুহে কিন্তু এইদৰে এই চকু মেলি মেলি সপোন দেখাটো ভাল নহয়, যিহেতু মই অলৰেডি এইটো অফিচৰ বছ হয়। আৰু এটা কথা, এই সাধাৰণ পোষ্টটো পাওঁতে ইমান উৰাটো ভাল নহয়, কিন্তু বেছিদিন নালাগে এই অফিচৰ পৰা তোক গোটা মাৰি উলিয়াই পঠাবলৈ আৰু আমাৰ ঘৰৰ ভণ্টিৰ জীৱনৰ পৰা তোক উলিয়াই পঠাবলৈ। তোৰ কথাবোৰ শুনি মোৰ হাঁহি ওলাইছে নিজৰ ওপৰত। তই কি বস্তু মোক আজিলৈকে গম নাপালি ন? তোৰ ঘৰত সোমালোহি মই, তাৰপিছত তোৰ অফিচত কাবজা কৰিলোঁ, আৰু কেইদিনমান আছে সকলোবোৰ প্ৰপাৰ্টি মোৰ নামতে হ'ব। আৰু তোৰ ভণ্টিয়েতো মোকেই বিশ্বাস কৰে, তহঁতৰ কথা কেতিয়াও নুশুনে। তোৰ নিচিনা নিলাজটোক কৈ লাভেই নাই। তোৰ যদি লাজ থকা হ'লে এইদৰে বেলেগৰ প্ৰপাৰ্টিক নিজৰ প্ৰপাৰ্টি বুলি ক'বলৈ তোৰ লাজ লাগিলেহেঁতেন। নিজৰ ভৰিতটো নিজে থিয় দিব নোৱাৰিলেই, সেইটো কাৰণে আনৰখিনি দখল কৰিবলৈ আহিছ। তই যি ভাব ভাবি থাক, মই সেইবিলাক কেয়াৰ নকৰোঁ। তই খালি কেইদিনমান বাদ চা আৰু এই সকলোবোৰ মোৰ নামত হ'ব। হা হা হা। হ'ব দে, তই মোক চেলেঞ্জ দিছ নহয়, তইও চাই থাক। তোক কেইদিনমানৰ ভিতৰতে মই এই অফিচৰ পৰা গোটা মাৰি উলিয়াই নপঠিয়াওঁ যদি। আই লাইক ইট, চেলেঞ্জ একচেপ্টেড। তই যি কৰ কৰি থাক, যা, আৰু মই যি কৰিব লাগে মই কৰি আছোঁ।